নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই দিব টকা। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আত্মহত্যা মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 4,000 টকা। যিসকল ব্যক্তিৰ PM কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে অসমত নতুনকৈ আৰম্ভ হৈছে অৰুণোদয় আঁচনি। যিসকল ব্যক্তিয়ে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই অতি শীঘ্ৰে আবেদন কৰক অৰুণোদয় 3.0 অন্যথা আপুনি নাপাব টকা। ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অতি শীঘ্ৰে আবেদন কৰক ৰেচন কাৰ্ড, অন্যথা আপুনি ৰেচন কাৰ্ডৰ সুবিধা নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে ৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। কেনেকৈ পাব চৰকাৰৰ 2 লাখ টকাৰ সাহায্য। আকৌ চৰকাৰে দিছে সোণালী সূচক। ইয়াতে আপুনি আবেদন কৰক। কেনেকৈ আবেদন কৰিব সম্পূৰ্ণকৈ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কোন মহিলা আৰু পুৰুষে লাভ কৰিব এই টকা। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। আকৌ চৰকাৰে দিব 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত সাহায্য। সোমবাৰে 25,000 উদ্যমী যুৱকে পাইছিল চৰকাৰী সাহায্য। আৰু প্ৰথম পৰ্যায়ৰ বাবে ধন লাভৰ পৰা বঞ্চিত হ'ল নেকি আপুনি? যদি আপুনি প্ৰথম পৰ্যায়ৰ বাবে এই টকাটো পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। পুনৰ আবেদন কৰাৰ বাবে চৰকাৰে দিছে সোণালী সুযোগ। শীঘ্ৰে পুনৰ আৰম্ভ হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন। আৰু 5 অক্টোবৰত বিজ্ঞাপন প্ৰকাশ কৰা হ'ব দ্বিতীয় পৰ্যায়ৰ বাবে। যিসকল ব্যক্তি এইখন আঁচনিৰ পৰা বঞ্চিত হৈছে সেইসকল ব্যক্তি নতুনকৈ আবেদন কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। পুনৰ চৰকাৰে মুকলি কৰি দিব অনলাইন আবেদনৰ পৰ্টেল। আৰু এইবাৰ 75,000 উদ্যমী যুৱকক চৰকাৰে দিব বিত্তীয় সাহায্য। মুঠ 2 লাখ টকাৰ 1 লাখ টকা ঘূৰাই দিব লাগে আৰু বাকী 1 লাখ টকা ঘূৰাই দিব আপোনাক নালাগে। 1 লাখ টকা চৰকাৰে ঘূৰাই দিব লাগিব। বাকী 1 লাখ টকা আপুনি সাহায্য হিচাপে লাভ কৰিব বা ছাবচিডি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাক প্ৰদান কৰিব। বাকী 1 লাখ টকা কিস্তি হিচাপত ঘূৰাই দিব লাগিব চৰকাৰক। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, হাতত মাত্ৰ 2টা দিন। এই কাম নকৰিলে নাপাব PM কিষাণৰ টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এখন গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। 5 অক্টোবৰত পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। PM কিষাণৰ 18 নং কিস্তিৰ ধন মুকলি কৰিব চৰকাৰে। ধন পাবলৈ হিতাধিকাৰীয়ে কৰিব লাগিব এই কাম। সম্পন্ন কৰিব লাগিব EKYC প্ৰক্ৰিয়া। যিসকল কৃষকে এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে কৰি লওক, অন্যথা আপুনি PM কিষাণৰ টকা নাপাব। কেনেদৰে তালিকাত চাব আপোনাৰ নামটো আহিছে নে নাই? লগ ইন কৰক pmkisan.gov.in আৰু তাৰপিছতে ক্লিক কৰক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। আৰু ইয়াতে ৰাজ্য জিলা গাঁও বাছনি কৰি চাব পাৰিব তালিকা। ধন লাভত অসুবিধা হ'লে দিব পাৰিব আপুনি অভিযোগ। 2টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। ইয়াতে আপুনি ডায়েল কৰক 1526 নম্বৰত, অথবা আন এটা নম্বৰ হৈছে 01124300606 নম্বৰত। এই নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে। দেশৰ কোটি কোটি লোকৰ একাউণ্টত চৰকাৰে সোমাই দিব PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকা। যিসকল ব্যক্তি নতুনকৈ আবেদন কৰিছে সেইসকলৰ ব্যক্তিৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় চৰকাৰে মিলি টকাটো প্ৰদান কৰিব। তাৰ বাবে অতি শীঘ্ৰে বেংকৰ লগত আধাৰ কাৰ্ড লিংক, লগতে লেণ্ড চিডি, EKYC এই 3টা কাম কৰিব লাগিব, অন্যথা আপুনি টকা নাপাব। লগতে বহুতো কৃষকৰ নাম এইবাৰ 18তম কিস্তি পোৱাৰ আগতে নামটো কৰ্তন কৰা হৈছে। এতিয়া তালিকাত আপুনি চেক কৰক আপোনাৰ নামটো আছে নে নাই। যদি তালিকাত আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপুনি টকাটো নাপাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, জনতালৈ কংগ্ৰেছৰ 17 টকাই বৃহৎ গ্ৰান্টি। মহিলাৰ একাউণ্টত 2 লাখকৈ টকা সোমাই পৰিব। লগতে ঘৰ বনাবলৈ 3,50,000 টকা প্ৰদান কৰিব কংগ্ৰেছে। লোকসভা নিৰ্বাচনৰ পিছতে এতিয়া চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছে। আৰু জনতাক 17 টকাকৈ গ্ৰান্টি দিছে কংগ্ৰেছ চৰকাৰখনে। চৰকাৰ গঠন কৰাৰ পিছতেই জনতাই লাভ কৰিব এই সুবিধা। ঘৰ বনাবলৈ জনতাৰ একাউণ্টত দিব 3,50,000 টকা। মহিলাৰ একাউণ্টত মাহেকত দিব 2,000কৈ টকা। বৃদ্ধ বিধৱা দিব্যাংগই লাভ কৰিব 6,000 টকাৰ পেঞ্চন। লগতে 300 ইউনিটলৈকে বিনামূলীয়াকৈ বিদ্যুৎ সেৱা লাভ কৰিব জনতাই। মাত্ৰ 500 টকাতেই দিয়া হ'ব গেছ চিলিণ্ডাৰ।
এই বছৰত 2 লাখ নিবনুৱা যুৱক যুৱতীক দিয়া হ'ব চাকৰি। কেৱল ইয়াই নহয় 25 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ গ্যাৰাণ্টি দিলে কংগ্ৰেছে। পুনৰ প্ৰৱৰ্তন কৰা হ'ব পুৰণি পেঞ্চন নীতি। আৰু কৰ্ণাটক তেলেংগানাৰ পিছত এইবাৰ হাৰিয়ানা দখলৰ লক্ষ্য কৰিছে কংগ্ৰেছে। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিলে জনতাক এনেকুৱাকৈ 17টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অসমৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, ভাৰত ধৰ্মনিৰপেক্ষ দেশ, উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। কেৱল ইয়াই নহয়, উচ্ছেদ চলোৱাত নিষেধাজ্ঞা জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে। বুলডোজাৰ একশ্যনত নিষেধাজ্ঞাৰ সময় বৃদ্ধি কৰিলে ন্যায়ালয়ে। পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত চলাব নোৱাৰিব বুলডোজাৰ। ভাৰত ধৰ্মনিৰপেক্ষ দেশ বুলি মন্তব্য কৰিছে এছচিৰ তৰফৰ পৰা। উচ্ছেদৰ ক্ষেত্ৰত কোনো ধৰ্ম চোৱা নহ'ব। অবৈধভাৱে নিৰ্মাণ কৰা মন্দিৰ বা মছজিদ সকলোতে চলিব বুলডোজাৰ। কোনো দোষী বা অভিযুক্তৰ ঘৰত যথেমতে চলাব নোৱাৰিব বুলডোজাৰ। কোনো ব্যক্তিগত ঘৰ বা কাৰ্যালয়ত চলাব নোৱাৰিব বুলডোজাৰ। অবৈধভাৱে নিৰ্মাণ হোৱাটো প্ৰমাণ হ'লেই চলাব পাৰিব উচ্ছেদ। আৰু অৱশ্য চৰকাৰী মাটি, জলাশয়, ৰেলপথ, ৰাজপথৰ ক্ষেত্ৰত নাথাকিব এই নিৰ্দেশনা। পদপথত থকা অবৈধ মন্দিৰতো চলিব বুলডোজাৰ। জুমিয়ত উলেমা ইহিন্দে দাখিল কৰা গোচৰক লৈ এই শুনানি জাৰি কৰিছে। উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, বাঘৰ দৰে জীয়াই থাকিব অসমৰ মুছলমান, কেইবাটাও হুংকাৰ প্ৰদান কৰিছে আমচিয়ে। বাঘৰ দৰে জীয়াই থাকিব অসমৰ মুছলমানসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিলে আমচুৰ তৰফৰ পৰা। পৃথিৱীত সকলোকে অসমত থাকিব মাদ্ৰাছা, কোনো বন্ধ কৰিব নোৱাৰে মাদ্ৰাছাৰ শিক্ষা। ইছলামৰ ৰীতি নীতি মতেই পৰিচালিত হৈ থাকিব মুছলমানসকল। কোনো জিলালৈ শ্ৰমিক নপঠিয়াবলৈ সিদ্ধান্ত লওক মুছলমান সমাজে। শ্ৰমিকৰ পৰিৱৰ্তে মুছলমান সমাজে পঠিয়াব DCSPৰ দৰে ডাঙৰ অফিচাৰ। মিয়াক অত্যাচাৰ কৰাৰ উত্তৰ শিক্ষা দীক্ষাৰে দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে আমচিয়ে। সংখ্যালঘুক আঙুলি টোৱাবলৈ ভাবিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। সন্তানৰ পিঠিত ইটাৰ পৰিৱৰ্তে স্কুল বেগ তুলি দিয়ক। আগৰ দৰে জীয়াই থাকিব অসমৰ মুছলমানসকল, এনেকুৱাকৈ আমচুৰ তৰফৰ পৰা কেইবাটাও ডাঙৰ মন্তব্য কৰা হৈছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, উৎসৱৰ বতৰত অনলাইন শ্বপিং কৰোঁতে সাৱধান হওক আপুনি। মুহূৰ্ততে হেৰুৱাব পাৰে আপোনাৰ বেংকৰ ধনখিনি। এতিয়া আপুনি কল কৰক এইখন নম্বৰ। আপুনি অনলাইনৰ মাধ্যমত শ্বপিং কৰে নেকি? দুৰ্গা পূজা অথবা উৎসৱৰ বতৰত অনলাইন শ্বপিং কৰোঁতে সাৱধান হওক জনতাই। বৈধতা নথকা ৱেবছাইটত গৈ শ্বপিং কৰিলে হেৰুৱাব পাৰে আপোনাৰ একাউণ্টৰ সকলোখিনি ধন। আৰু হঠাৎ খালী হৈ পৰিব পাৰে আপোনাৰ বেংক একাউণ্ট। চাইবাৰ অপৰাধীৰ কবলত পৰিলে কিদৰে ঘূৰাই পাব আপোনাৰ ধনখিনি? এটা মাত্ৰ ফোন কলতে ঘূৰাই পাব আপোনাৰ একাউণ্টৰ সকলোখিনি ধন। চাইবাৰ অপৰাধীৰ কবলৰ পৰা ধন ঘূৰাই পাবলৈ অসম আৰক্ষীয়ে মুকলি কৰিছে ফোন নম্বৰ। 4টা সংখ্যাৰ যাদুকৰী নম্বৰৰ সহায়তে ঘূৰাই পাব হেৰুওৱা ধনখিনি। ধন হেৰুওৱা 24 ঘণ্টাৰ ভিতৰত গ্ৰহণ কৰক এই পদক্ষেপ। অসম আৰক্ষীয়ে মুকলি কৰিছে 1930 ফোন নম্বৰ, অথবা 24 ঘণ্টাৰ ভিতৰত ফোন কৰিলে আপুনি উভতাই পাব আপোনাৰ ধনখিনি। আপোনাৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিব তদন্ত। ৰাইজক সজাগ আৰু সতৰ্ক হ'বলৈ আহ্বান জনায় অসম আৰক্ষীয়ে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।